Hey guys, সমস্ত পাতাবিলাকৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছো। গাইজ এতিয়া সময় প্ৰায় 7:30 হৈ গ'ল আৰু মই উঠি কিনে আহি গ'লো আৰু ৰাতিপুৱা চাহ খাবৰ কাৰণে গাইজ মই অপেক্ষা কৰি আছিলো কিন্তু দুৰ্ভাগ্যবশতঃ মানে নাস্তাটো নাই বোলে আৰু সেইকাৰণে দেউতাৰ বুঢ়া চাইকেলখন লৈ পিনে দোকানৰ ফালে যাওঁ আৰু মিছা ক'লে কি হ'ব যেতিয়াৰ পৰা মানে দোকানখন হৈছে সেনেকে মানে ঘৰত নি থৈ দিয়া নাযায় যেতিয়া লগা হয় তেতিয়া মানে পুৰুতকে লৈ গ'লো ধুনীয়াকৈ খালো ফ্ৰেছ মাল গাইজ ৰ'দটো চাওক না কেনেকা এটা লেভেলত দিছি বাপৰে বাপ টুপনি গাইজ পুৰা টুপনি মাৰি আছে আৰু এফালে মাদাৰে চাও লছি লেবু চেপি আছে চৰবত হবি চাও হবি একা লাগে চৰবত নাহা চৰবত তো গৰু খুয়া এই গৰুটোৰ গৰম ভিতৰ হৈছে গাইজ এই গৰু মানুহ মানে সবৰে গৰম ভিতৰ সোমাই হৈছে বাপৰে ইমান ৰ'দ দিছি এই চাকচোন কেনে কালাৰ দিছি এই ৰাতিপুৱা ব্ৰহ্মপুৰতে মানুহ মৰি যাব আৰু মোৰ এইফালে বাতিত লাল চাহ আৰু বুন্দিয়া ভুজিয়া ধুনীয়াকে হেনে খাই লওঁ আৰু এতিয়া গাইজ মই আহি গ'লো দোকানত এইপিনে ভাজিলো জিলাপি আৰু এইপিনে নিমকিৰ কাম কৰি আছো এইপিনে মানে লাৰু কাটি আছো আৰু এইফালে বেলি আছো এইবোৰ বেলা হৈ গ'ল আৰু এইফালে জুই জ্বলাই দিছো ধুনীয়াকে চৰু বহাই দিছো মানে কেৰাহী এইফালে তেল গৰম হৈ আছে আৰু গাইজ যিটো এই গৰমত তাতে আকৌ জোৰ গুৰত মাথা চাথা নষ্ট হৈ যায় গাইজ মোৰ ঠিকচিনা অৱস্থা ঘামে জ্বলা অৱস্থা নাই যি নহওক ধুনীয়াকে মানে কামখিনি কৰি লওঁ আৰু তাৰপিছত লগ পাই আছো খাওঁ কি এই মাছ ভাজা হয় নাই আৰু ভাত কেতিয়া খাম গাইজ এইপিনে পুঠি বেচিছে মাদাৰে তো গাইজ আহি গ'ল মোৰ গৰম ভাত এইপিনে আছে মাছ ভাজা আৰু নিমখ তেল আৰু ভাত ধুনীয়াকে এইখিনি খাই লওঁ তো গাইজ এতিয়া মানে ধুনীয়াকে ওলাই পিনে ৰেডি হৈ গ'লো আৰু মোৰ লগৰ এজনে আজি মানে এখন দোকান অপেনিং কৰিব আৰু মানে ষ্টাৰ্ট দিব নতুনকে কিহৰ দোকান কি কথা মই ভালকে গম পোৱা নাই তাত মানে গৈ পিনেহে গম পাম যিহেতু মানে মোকো মাতিছে এবাৰ যোৱাটো মোৰ কৰ্তব্য ধুনীয়াকে ওলাই পিনে ৰেডি হৈ গ'লো এতিয়া তাত যাম যাই পিনে কি দোকান কি কথা ভালকে বুজাই আছো দেখাই আছো এতিয়া বলক মানে বেছি দেৰি নকৰি তাত যাই লওঁ আৰু এটা কথা ভাল লাগিছে কাৰণ মানে চাকৰি পিছত নদৌৰি পিনে যি এনেকে মানে দোকান চোকান দি পিনে মানে বিজনেছ এটা আৰম্ভ কৰিছে সেইটো এটা ভাল লাগিছে মানে প্ৰাউড অফ ফিল এতিয়া ধুনীয়াকে যাওঁ যাই পিনে দেখাই আছো বলক তো গাইজ এতিয়া ধুনীয়াকে ওলাই আহি গ'লো আৰু মোৰ লগত এইপিনে মানে নয়ন গ'লো হৈছো চাকৰিতকে মানে কৰিব বুলি বিজনেছটোৱে বহুত বেছি ভাল গাইজ চাকৰিটো যি পাবই মানে ইমান মানে সহজ নহয় কাৰণ চাকৰিটোৰ কাৰণে এক নম্বৰ কথা চেষ্টা লাগিব 2 নম্বৰ কথা হৈছে লাখ আৰু চেষ্টা যদি একেলগে সাথ দেই তেতিয়াই মানে চাকৰি পোৱাৰ চান্স থাকে আৰু ইমান লাখ চলি এপ্লাই কৰে তাতে বছৰে খটা কিনো আৰু ভৰসা কৰিবি আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মানে গেৰুৱাৰ চকতে হ'ব দোকানখন অপেনিং আৰু এইটো হৈছে গেৰুৱাৰ মানে মনসা মন্দিৰ আৰু মানে বেছি দিন নাই আৰু পূজালৈ 13-14 দিন মান আছে আৰু মানে ইয়াৰ পৰা বেছি দূৰ নাই বান্দাৰকেইটা আমাক বাধা দি আছে বলক যাই আছো আৰু এইটো হৈছে গেৰুৱাৰ চক আৰু গেৰুৱাৰ চকৰ মাজতে সেইখন আছে দোকানখন নাম হৈছে এনআৰ মোবাইল ডিজিটেল সলিউশন য'ত মোবাইল ফেন হোম থিয়েটাৰ মিক্সি আদি মানে ধুনীয়াকে ৰিপেয়াৰিং কৰা হ'ব আৰু এই আছে নিবিৰ ভাই মানে দোকানৰ মেনেজাৰ মালিক গোটাখিনি ৰাতিপুৱা কি কৰা পূজা কৰা হৈছে নেকি ৰাতিপুৱা আমি পূজা কৰিছো মানুহ আমাৰ 10টা বজাত আহাৰ কথা আছিল কিন্তু অকণমান দেৰি কৰিছে এইটো একো নাই মোটামুটি 11টাই বাজিছে মানে এইপিনে পূজা পাতল হৈ গ'ল আৰু এতিয়া কি অপেনিং কৰা হ'ব আৰু অপেনিঙৰ কাৰণে মানে গোটেইখিনি ৰেডি কৰা হৈছে বেলুন চেলুন দি পিনে এতিয়া মানে ফিটা কাটা হ'ব আৰু ফিটা কাটাৰ কাৰণে এইপিনে ফিটা লগাই দিয়া হৈছে বেলুন চেলুন ধুনীয়া এতিয়া মানে দোকান অপেনিং কৰা হ'ব আৰু এতিয়া মানে দোকান এন্ট্ৰি হ'ব লাহে চলো আৰু স্প্ৰে কোনে মাৰিছিলে তই মাৰিছিলি নেকি মজা মাৰিছি গাইছ আৰু এতিয়া ধুনীয়াকে মানে দোকানটো অপেনিং হৈ গ'ল আৰু দোকানৰ ফালৰ পৰা অলপ মানে মৰম দিব হৈছে কিন্তু মই সেইখিনি যোগ্য হোৱা নাছিলো আপোনালোকৰ মৰমৰ আশীৰ্বাদ বুলি ধৰি লৈছো যিহেতু মানে দিব হৈছে আমাৰ মাজত নগৰীটো বহুত আমি নিমন্ত্ৰণ দিয়া আছিল অতি ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমাৰ ফালৰ পৰা সন্মান সহকাৰে এখন ধন্যবাদ থেংক ইউ সকলোকে বাকী দোকানখনটো মুকলি হৈ গ'ল ধুনীয়াকে আৰু এতিয়া মানে দোকানখনত মোবাইল ফেন হোম থিয়েটাৰ সেইবোৰ মানে ৰিপেয়াৰিং হ'ব মানে ইলেক্ট্ৰিকৰ মানে যি চামান আছে মানে বস্তু আছে গোটেইখিনি মানে ইয়াত ৰিপেয়াৰিং হ'ব লগতে এইফালে মানে মোবাইলৰ মানে যি এচেছৰিজ আছে হেডফোন লাগে চাৰ্জাৰ লাগে কভাৰ লাগে গোটেইখিনি পোৱা যাব আৰু মানে মোবাইলৰ কি ভাল কৰা হ'ব ইয়াতে আমাৰ মানে ইয়াত মোবাইলৰ মানে আমি ডিছপ্লে চেঞ্জ কৰোঁ তাৰপিছত মাইক্ৰফোনৰ প্ৰব্লেম থাকিলে চেঞ্জ হয় চাৰ্জিং পিন বেয়া হ'লেও চেঞ্জ হয় মানে মোবাইলৰ সকলো ধৰণৰ আমি পাৰাকলৈকে আমি চেষ্টা কৰোঁ চব নেটৱৰ্ক আইচিৰ কাম কৰোঁ বা NMCৰ কাম কৰোঁ বেটাৰী চেঞ্জ কৰোঁ নেটৱৰ্ক আইচিৰ কাম প্ৰায়ভাগ বহুত মেকানিক নৰয় নেটৱৰ্ক আইচিৰ কামটো ইমান ইজি নহয় কিন্তু তথাপিও আমি সেইটো চেষ্টা কৰোঁ নেটৱৰ্ক আইচিৰ কাম আমি বহুত কৰিছোঁ আমি ছাকচেছ হৈছোঁ সেইকাৰণে কৈছোঁ যে নেটৱৰ্ক আইচিৰ কাম কৰোঁ আমি আৰু বাকী আমাৰ ইয়াত মোবাইল নহয় ফেন চেনৰ আমাৰ ৰিপেয়াৰিং হয় ষ্টেণ্ড ফেন বা চিলিং ফেন
আৰু হোম থিয়েটাৰো আমাৰ ৰিপেয়াৰিং হয়। আৰু কামখিনি মানে ইয়াতে কৰা হ'ব ধুনীয়াকৈ। এইপিনে মানে মিচিং চিচিং আনা আছে, যিহেতু মানে আগতে কাম কৰিছিল। এইটো বাৰু পুৰণা মিচিং হ'লেও মানে কাম পাৰফেক্ট হ'ব। এইটো এটা নতুন মিচিং আছে, মানে গোটেই কামখিনি মানে ইয়াতে হ'ব ধুনীয়াকৈ। আৰু যদি আপুনি মানে দমদমৰ ফালৰ পৰা আহে, দমদমৰ ফালৰ পৰা আহিলে মানে এইপিনে লেফ্ট চাইডে দেখা পাব। আৰু যদি মানে হাজোৰ ফালৰ পৰা আহে এইপিনে ৰাইট চাইড দেখা পাব। মানে মেইন চকৰ এইপিনে আছে দোকানখন। আৰু বাকী যিটো ভাই তহঁতৰ বোলে কিবা আৰম্ভ কৰিবি, তই আকৌ কেনেকৈ গম পালি? মই গম পাবই দেখিলে মানে আৰু লাহে লাহে প্লেনিং বনাইছোঁ, কিবা এটা কৰিম আৰু। মানে কেনেকুৱা বেলেগত কাম কৰিবি নে নিজাকে কিবা এটা নিজাকে কৰিম। আচ্ছা আচ্ছা, মানে বিজনেছ টাইপ আৰু বিজনেছ আৰু বিজনেছ। এই গাইছ মজা, তাৰ মানে বিজনেছটো একদম পাৰফেক্ট হয়। আৰু এতিয়া আহি গ'লো মানে কাষৰে হোটেলখনত ধুনীয়াকৈ ইয়াত মানে চাহ দিব বোলে। মাধৱ খাবি নেকি? কি কৰিবি যো, আমি যাওঁ যো মিমিকে, আমি সেই যো বেলেগ নহয়। খেৰ খাৱা ঘৰৰ দৰে আহলে গ'লে কোনো মানে ভাত চোৱা নাছিল, খাৱাত লাগছি। খেৰ খাইছিলি নেকি ঘৰত? দেখা মই খাওঁ দে। তই যাবি নে অলপ টাইম থাকবি ইয়াতে? যামই আৰু দোকানৰ মানে একদম মাতিলে। আচ্ছা আচ্ছা ঠিকে আছে। গেছ আপোনালোকৰ যদি কেতিয়াবা মানে মোবাইল চোবাইল বেয়া হয় বা ফেন বেয়া হয়, ইয়াত আহি যাব ধুনীয়াকৈ ৰিপেয়াৰিং কৰি লৈ যাব। আৰু মোৰ নাম ক'ব, অলপ বহুত ডিছকাউণ্ট পাই যাব নেকি? ধুনীয়াকৈ আহিব। আৰু মানে গেৰেজ চকতে ইয়াতে হয়, মানে গেৰেজ মেইন চকৰ এইখনে আছে দোকান, আহি যাব।